সঁচাকৈয়ে লুৰিণজ্যোতি গগৈয়ে কোৱাৰ দৰে ২৬ৰ পূৰ্বে আজমলৰ স্থান ল'ব নেকি মাদানী গ্ৰুপে মাদানীৰ নাম লৈ অচিনাকি প্ৰসংগৰে ভয়ভীতি দেখুৱাই ২৬ৰ ৰঞ্জিনাৰ পণ লৈছে নেকি হিমন্ত বিশ্ব শৰ্মাই মাদানীৰ বিৰুদ্ধে তৰ্জন গৰ্জন আস্ফালন কৰি থকা হিমন্ত বিশ্বই গমেই নাপালে আজমলৰ বাসগৃহত মেহমুদ মাদানীয়ে আহি গোপন বৈঠক অনুষ্ঠিত কৰাৰ লগতে গোৱালপাৰাৰ উচ্ছেদিতকো সাক্ষাৎ কৰি বুজ ল'লে অৱস্থাৰ অসমৰ মাটিতে আহি মাদানীৰ ফেচবুক পোষ্ট জেললৈ যাবলৈ সাজু কিন্তু ন্যায়ৰ যুঁজ যুঁজি যাম অসমত মাদানীক বুঢ়া আঙুলি দেখুৱাই থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাকৰ তলতেই যেন হিমন্তকে বুঢ়া আঙুলি প্ৰদৰ্শন মাদানীৰ হয় গুৱাহাটী বিমানবন্দৰত অৱতৰণ নকৰি পশ্চিমবংগৰ বাগডোগৰা বিমানবন্দৰতে অৱতৰণ কৰি দুখন বিশেষ বাহনেৰে শ্ৰীৰামপুৰ গেট হৈ অসমত প্ৰৱেশ কৰিলে মৌলানা মাহমুদ মাদানীয়ে অথচ এক্টিভ স্মাৰ্ট অসম আৰক্ষীয়ে গমকে নাপালে মাদানীয়ে গোৱালপাৰাৰ উচ্ছেদিতৰ অৱস্থাৰ বুজু ল'লে আৰু জানিব পৰা মতে নিশা প্ৰায় ৯ বজাত গোৱালপাৰাৰ কাৰবালাস্থিত আল সালাম হাস্পতালৰ পিছফালে থকা বদৰুদ্দিন আজমলৰ ঘৰত এআইডিএফৰ নেতাৰ সৈতে এক আলোচনাতো মিলিত হয় মাহমুদ মাদানী এই সন্দৰ্ভত ফেচবুক যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ মুখপাত্ৰ তথা সম্পাদক জিয়াউৰ ৰহমানে প্ৰশ্ন উত্থাপন কৰি কয় মাহমুদ মাদানী এণ্ড টিমে দুপৰীয়াৰ ভাগতে শ্ৰীৰামপুৰ হৈ অসমত সোমোৱাৰ খবৰ তেওঁ চৰকাৰে বা আৰক্ষীয়ে পোৱা নাছিল নে আৰক্ষীয়ে গম নোপোৱাকৈ তেওঁলোকক নিৰাপত্তাৰক্ষী দিছিল নেকি প্ৰশ্নটো এই কাৰণেই প্ৰাসংগিক যে আৰক্ষীক সতৰ্ক কৰি যিটো টুইট মুখ্যমন্ত্ৰীয়ে ৯:২১ কৰিলে সেইটো তেওঁ দিনত কিয় নকৰিলে তাৰ মানে মটিভ স্পষ্ট মাদানীয়ে গোৱালপাৰা ভ্ৰমণ সামৰি গুৱাহাটীলৈ আহি তেওঁক গালি পাৰি যোৱাৰ পাছত তেওঁ আৰু তেওঁৰ স্পন্সৰ্ড জাতীয় নায়কসকলে অচিনাকি মানুহক গালি পাৰি পৰিৱেশ বিষাক্ত কৰিব এইটো আছিল তেওঁলোকৰ পৰিকল্পনা তেওঁলোকে চাগৈ এনেকৈ ভাবিছিল যে তেওঁলোক পশ্চিমবংগ হৈ অসম সোমাব গোৱালপাৰা ভ্ৰমণ কৰিব আৰু উভতি যাওঁতে গুৱাহাটী বিমানবন্দৰৰ ওচৰত প্ৰেছ মিট দি বোমা ফুটাই দিল্লীলৈ গুচি যাব আৰু তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই চিক্সাৰ কোবাই থাকিব কিন্তু তেওঁলোকৰ ভাগ্য বেয়া যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেওঁলোকৰ প্লান চৌপাট কৰি দিলে বাধ্য হৈ মুখ্যমন্ত্ৰীয়ে গাখীৰ খাই মেকুৰীয়ে একো নজনাকৈ মুখ মোহাৰি থকাৰ দৰে টুইট কৰি আৰক্ষীক সতৰ্ক কৰি দি নাটক কৰিবলগীয়া হ'ল হয় দিনটো অসমত মাহমুদ মাদানীয়ে কটোৱা বুলি গম নোপোৱা হিমন্ত বিশ্ব শৰ্মাই নিশা ৯:২১ টুইট কৰি আৰু তাৰ আধা ঘণ্টাৰ পাছত ফেচবুক যোগে কয় যে মাদানী আহিছে অসমত স্পৰ্শকাতৰ পৰিৱেশে বিৰাজ কৰিছে গতিকে আৰক্ষীক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছোঁ ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ফেচবুক যোগে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় মেহমুদ মাদানীক আটক কৰিবলৈ আমি অসম আৰক্ষীক দাবী জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ সৈতে ভিতৰুৱা বুজাবুজিৰে অসমত সাম্প্ৰদায়িক পৰিৱেশ ৰচনা কৰিবৰ বাবে মেহমুদ মাদানী অসমলৈ আহিছে তেওঁ যে আজমলৰ খৰচত আজমলৰ মন্ত্ৰণা অনুসৰি অসমলৈ আহিছে তাৰ প্ৰমাণ হ'ল আজি নিশা তেওঁ গোৱালপাৰাৰ চহৰৰ নিকটৱৰ্তী কাৰবালাস্থিত বদৰুদ্দিন আজমলৰ ঘৰতে নিজৰ সংগীসকলৰ সৈতে নিশা যাপন কৰিছে অৰ্থাৎ বদৰুদ্দিন আজমলৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই ৰচনা কৰা সাম্প্ৰদায়িকতাৰ জালখন মেলাৰ উদ্দেশ্যে ঘৰিয়ালৰ চকুপানী টুকিবলৈ মেহমুদ মাদানী অসমলৈ অহাটো নিশ্চিত মেহমুদ মাদানীক কোনো ধৰণৰ সাম্প্ৰদায়িক বক্তব্য প্ৰদান নকৰাকৈ ইয়াৰ পৰা উভতি যাবলৈ দাবী জনাইছোঁ স্বাধীন দেশত এঠাইৰ পৰা আন ঠাইলৈ মানুহ অহা যোৱা কৰিব পাৰে তাত মেহমুদ মাদানীক বাধা দিয়াৰ কথা নাহে কিন্তু তেওঁ উদ্দেশ্য যিহেতু সাম্প্ৰদায়িক বুলি স্পষ্ট এনে পৰিপ্ৰেক্ষিতত তেওঁৰ ভ্ৰমণ আৰু বক্তব্যই অসমৰ সাম্প্ৰদায়িক পৰিৱেশ ৰচনা কৰিব পাৰে এই কথা তেওঁ উপলব্ধি কৰা উচিত অসমৰ সামাজিক সংহতিৰ ক্ষতি কৰিব পৰা বক্তব্য প্ৰদান বা কাম কৰাৰ পৰা বিৰত থাকিবলৈ মাদানীক আমি সকীয়াই দিছোঁ মাদানীৰ ভ্ৰমণ আৰু বক্তব্যই অসমৰ সংহতিৰ পৰিৱেশ বিনষ্ট কৰাৰ সম্ভাৱনালৈ চাই মাদানীক আটক কৰিবলৈ আৰু দিল্লীলৈ উভতাই পঠিয়াবলৈ অসম আৰক্ষীক দাবী জনাইছোঁ ইতিপূৰ্বে মাদানীৰ বক্তব্যই অসমত সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰাৰ কথাটো অসম আৰক্ষী অজ্ঞাত নহয় গতিকে আৰক্ষীয়ে ইতিমধ্যেই মাদানীক আটক কৰি উভতাই পঠিয়াব লাগিছিল আমি সমগ্ৰ বিষয়টো ৰাজ্যৰ গৃহ বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ ৰাজ্যত সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি নকৰাৰ স্বাৰ্থত মাদানীক আটক কৰি উভতাই পঠিয়াবলৈ ৰাজ্য চৰকাৰে আৰক্ষীক নিৰ্দেশ দিয়া উচিত মেহমুদ মাদানী অসমলৈ আহিছে জুই জ্বলাবলৈ আহিছে সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাবৰ কাৰণে আহিছে আৰু বদৰুদ্দিন আজমলৰ সহযোগত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশনাত বা প্ৰত্যক্ষ উদ্যোগত অসমলৈ আহি
এক সাম্প্ৰদায়িক পৰিৱেশ চিন্তা চৰ্চা কৰি এটা তৈয়াৰ কৰিবৰ কাৰণে ইতিমধ্যে উঠি পৰি লাগিছে কাৰণ বিগত সময়ছোৱাত দেখিছে যে মেহমুদ মাদানীয়ে কেনেকুৱা সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছিল আৰু এতিয়া সেই গোটেই কথাটোৰ লগত মেহমুদ মাদানীৰ লগত বদৰুদ্দিন আজমলৰ কি সম্পৰ্ক বদৰুদ্দিন আজমল সেই জমিয়তৰে অসমৰ সভাপতি আৰু এতিয়া যিখন আল সালাম বুলি যিখন হস্পিটেল আছে গোৱালপাৰাত সেই হস্পিটেলখনৰ পিছফালে য'ত আজমল গোৱালপাৰালৈ গ'লে থাকে তাতে আজি সাতগৰাকী যি দলৰ তেওঁলোকৰ প্ৰতিনিধি আহিছে তেওঁলোকে আশ্ৰয় লৈছে তাৰমানে লিংকটো স্পষ্ট বদৰুদ্দিন আজমলৰ পৃষ্ঠপোষকতাতে মেহমুদ মাদানী অসমলৈ আহিছে আৰু গোটেই প্ৰক্ৰিয়াটোৰ লগত অসমৰ মুখ্যমন্ত্ৰী জড়িত কাৰণ সাধাৰণতে অসমৰ মাটিলৈ এনেকৈ জমিয়তৰ কোনোবা দল আহিলে অসমৰ সংবাদ গোষ্ঠীয়ে গম পায় আগতীয়াকৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ টুইটাৰ হেণ্ডেলেই হওক ছ'চিয়েল মিডিয়াতে হওক আগতীয়াকৈ তেওঁলোকে এই গোটেই জাননী দিয়ে কিন্তু তেওঁলোকে যেতিয়া অসমলৈ আহিছে তেওঁলোকে বাগডোগৰা এয়াৰপৰ্টত নামি ৰাস্তাৰে তেওঁলোকে গাড়ী লৈ গোৱালপাৰালৈ আহিছে আৰু আহিও মনে মনে তেওঁলোকে চোৱা চিতা কৰিছে আজি সন্ধিয়ালৈকে কোনো ধৰণৰ খবৰ চবৰ দিয়া নাই যেতিয়া ৰাইজে গম পালে যে মেহমুদ মাদানী অসমত আহি সাম্প্ৰদায়িকতাৰ পৰিৱেশ তৈয়াৰ কৰিব খুজিছে এতিয়া সন্ধিয়া 8:21 চাব তেওঁলোকৰ টুইটাৰ হেণ্ডেলত জমিয়ত উলেমা হিন্দৰ পৰা তেওঁলোকে টুইটাৰত এটা পোষ্ট কৰিছে অহা কাইলৈ গুৱাহাটীত তেওঁলোকে সংবাদমেল কৰিবৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰিছে গতিকে অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ মেহমুদ মাদানীক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিব লাগে তাৎক্ষণিকভাৱে গোটেই দলটোক কৰায়ত্ব কৰিব লাগে যাতে তেওঁলোকে সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে মেহমুদ মাদানীক ব্যৱহাৰ কৰি মানে এতিয়া গম পোৱা গৈছে যে আজমল চাহাব আৰু কামত নচলে যিটো তেওঁলোকে সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰি বদৰুদ্দিন আজমলক অতদিনে ব্যৱহাৰ কৰি আছিল লোকসভা নিৰ্বাচনৰ পিছত বদৰুদ্দিন আজমল যেতিয়া কামত নহা বুলি তেওঁলোকে উপলব্ধি কৰিলে মেহমুদ মাদানীক বাহিৰৰ পৰা আমন্ত্ৰণ জনাই আনি সাম্প্ৰদায়িকতাৰ এজেণ্ট অসমৰ মাটিত তেওঁলোকে আউটচোৰ্চিং কৰি এটা পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে গতিকে আমি অসম জাতীয় পৰিষদে দাবী উত্থাপন কৰিছোঁ মেহমুদ মাদানী যাতে কোনো কাৰণতে ইফাল সিফাল কৰিব নোৱাৰে গৃহবন্দী কৰিব লাগে কৰায়ত্ব কৰিব লাগে আৰু কোনো বক্তব্য দি যাতে অসমত এক বিষময় সাম্প্ৰদায়িক পৰিৱেশ যাতে তৈয়াৰ কৰিব নোৱাৰে তাৰ কাৰণে অসম চৰকাৰে তাৎক্ষণিকভাৱে আজি নিশাৰ ভিতৰতে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ এনেদৰে এতিয়া মাদানী গ্ৰুপে অসমত মনে মনে প্ৰৱেশ কৰাৰ পাছতে ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰা দেখিবলৈ পোৱা গৈছে নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও